ফৰেষ্ট ডিপাৰ্টমেণ্টে এইটো ক'ব নোৱাৰিব যে ফাইনেন্সৰ কাম ফাইনেন্সে জানে আমি নাজানো দুইটা ডিপাৰ্টমেণ্টে কাৰণ দুইটা ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ময়ে দুইটা ডিপাৰ্টমেণ্টে এতিয়া লগ হৈ এই কামটো কৰিব লাগিব যে ফৰেষ্ট ৰেভিনিউ যেনেকৈ আহিব ফৰেষ্ট ৰেভিনিউৰ লগত 5% GST এণ্ড ৰেভিনিউৰ ওপৰত 18% GST এই দুটা কম্পালচৰি আহিব লাগিব কৰবাত আপোনালোকে ফৰেষ্ট ৰয়েলটিৰ ওপৰত 18% GST লৈ শেষ কৰি দিয়ে কৰবাত আপোনালোকে 5% GST লোৱাৰ কোনো ইণ্টাৰেষ্টও নাই কাৰণ আপোনালোকে ভাবে এইটো ফৰেষ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ কাম গতিকে ফাইনেন্স ডিপাৰ্টমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টে লগ হৈ যিমান প্ৰডাক্ট বা যিমান ৰেভিনিউ আমি পাম তাৰ লগত এই লিংকটো মিলিব লাগিব যিমান কুৱেৰীৰ পৰা মহলৰ পৰা মাল ওলাব তাত 5% GST ইজ কম্পালচৰি ৰেভিনিউৰ ওপৰত 18% প্ৰডাক্টৰ ওপৰত 5% গতিকে দুটা GST এটা GST নহয় তেওঁ যিমান 100 টকা ৰেভিনিউ দিব তাৰ ওপৰত 18 টকা GST ইমান CM ইমান টকা তাৰ ওপৰত যে ইমান টকাত ইমান CM বিক্ৰী কৰিলে তাৰ ওপৰত 5% GST গতিকে দুটা GST ৰেভিনিউৰ ওপৰত 18% GST লৈ এৰি দিব এইটো নহব যি আমি আইনসংগতভাৱে পাওঁ সেই পইচাটো পাব লাগিব গতিকে ফাইনেন্স ডিপাৰ্টমেণ্ট এণ্ড ফৰেষ্ট ডিপাৰ্টমেণ্টে একেলগে কাম কৰিব এই কামটো আপোনালোকে সুন্দৰভাৱে কৰিব লাগিব মোৰ এতিয়া নলেজত এটা বস্তু আহিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কওঁতে মুখ্যমন্ত্ৰী ডাঙৰীয়া আচৰিত হৈছে যে এনেকুৱা কামো ফৰেষ্ট ডিপাৰ্টমেণ্টে কৰে নেকি যে যিটো আপোনালোকে ব্ৰাউন টিপি বুলি কৈছে এই ব্ৰাউন টিপি নামত ফৰেষ্ট ডিপাৰ্টমেণ্টে 1 টকাও ৰয়েলটি পোৱা নাই পাইছে জানো পাইছে কি পাইছে প্ৰসেসিং ফিজটো কোনে লয় এমট্ৰনে কিয় ল'ব ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত প্ৰসেসিং ফিজ যে আপোনালোকে লয় 154 rupees নহয় জানো কিমানকে লয় প্ৰসেসিং ফিজ 154 আপুনি ইমানটো আইডিয়া নাই যে কিমান লৈছে মই খবৰ পাওঁ 154 rupees পাৰ ট্ৰাকৰ ওপৰত আপোনালোকে প্ৰসেসিং ফিজ লয় আৰু প্ৰসেসিং ফিজ কোনে লয় এমট্ৰনে হুইজ এমট্ৰন এমট্ৰনৰ কি অধিকাৰ আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বস্তুৰ ওপৰত পইচা ল'ব ইটছ নট এ মানে সামান্য এমাউণ্ট নহয় এটা এটা ডাঙৰ এমাউণ্ট 3 লাখ গাড়ী আহা বুলি কৈছে 154 কে মাৰক কিমান কোটি টকা এতিয়া এই গোটেই পইচাখিনি এমট্ৰনৰ একাউণ্টত জমা হৈছে নে নাই অনলাইন লয় মোৰ বিভাগৰ পৰা এতিয়া চাব যে এমট্ৰনে যিমান গাড়ী দিছে এই গাড়ীবিলাকৰ নামত এমট্ৰনে কি অথৰিটিত পইচাটো ল'ব মোক এই কথাটো কওক এমট্ৰনক আমি কিবা এজেন্সি হিচাপে ঠিক কৰিছো আমি এন্ট্ৰি বা প্ৰসেসিং ফিজ লৈছো তাৰ কাৰণে এমট্ৰনক দিছো এমট্ৰনক আমি পইচা দিম 1 কোটি টকা দিম তেওঁলোকৰ লগত আমাৰ এগ্ৰিমেণ্ট থাকিব তেওঁলোকে আমাক সাৰ্ভিস দিব এমট্ৰন আমাৰ সাৰ্ভিস এজেন্সি ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মালৰ ওপৰত এমট্ৰনে পইচা ল'ব ই কি ধৰণৰ নিয়ম আপোনালোকে প্ৰৱৰ্তন কৰিছিল এটো কি নিয়ম আছিল কালি মই যেতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া কলো মুখ্যমন্ত্ৰীৰ হতচকিত হৈছে যে এইটো আকৌ কি নিয়ম এমট্ৰন কোন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওপৰত পইচা ল'বৰ কাৰণে আৰু আপোনালোকে ইমান শীৰ্ষ বিষয়াসকলে কেতিয়াও এই কথাটো দেখো আলোচনা কৰা নাই নেকি সেইটো কাগজ নাথাকিলে ফুল ৰয়েলটি দিব সেইটো ফৰেষ্ট ডিপাৰ্টমেণ্টে পাব হয় নে নহয় কাগজ থাকিলে ফৰেষ্ট ৰয়েলটিৰ ওপৰত আপুনি GST লগত কথা পাতক GST 18% ৰয়েলটি ল'ব প্ৰডাক্টৰ ওপৰত ভ্যালুৰ ওপৰত 5% GST ল'ব সেইটো এটা GST থাকিব এতিয়া আপোনালোকে এমট্ৰনটো ক'ৰ পৰা আহিলে এমট্ৰনৰ কি অথৰিটি আছে এনেকে ৰিচিপ্ট কাটিবৰ কাৰণে এমট্ৰনক আমি ঠিক আছে তেওঁলোকক কালেক্ট কৰিব দিছো সেই পইচাটো আমাৰ তাত ঘূৰি আহিছে নে নাই ঠিক আছে এমট্ৰনে কালেক্ট কৰিছে আমাৰ হৈ কালেক্ট কৰিছে তেওঁলোকৰ অনলাইন ব্যৱস্থা এটা লৈছো আমি কালেক্ট কৰাইছো কিন্তু এই কালেক্ট কৰা পইচাটো আমাক ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ৰেভিনিউৰ নামত আহি জমা হৈছে নে নাই তেওঁলোকৰ যিটো চাৰ্জ সেইটো ল'ব তেওঁলোকৰ চাৰ্জটো ল'ব চাৰ্জটো লোৱাত আমাৰ আপত্তি নাই এমট্ৰনে আমাক সাৰ্ভিস দিছে এমট্ৰন নহয় হৰিমন্দিৰ যদু যিকোনো এজেন্সিয়ে সাৰ্ভিস দিব সেই পইচাটো আমাৰ তাত আহিছে নে নাই এইটো এটা ইমিডিয়েটলি আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মোৰ অফিচৰ পৰা চাব লাগিব যে এমট্ৰনে যোৱা কিমান বছৰৰ পৰা এই কামটো কৰি আছে এমট্ৰনে কিমান পইচা পালে আৰু আমি কিমান পইচা ললো কাৰণ এমট্ৰনে যদি 3 লাখ গাড়ী আহিছে 154 টকাকে মাৰক প্ৰায় 4.5 কোটি টকা হ'ব 4.5 কোটি টকা কি ব্যৱস্থাত এমট্ৰনে ল'ব তেওঁলোকৰ প্ৰসেসিং চাৰ্জ ইমান হ'ব পাৰে নেকি আমি গভৰ্ণমেণ্টৰ ৰয়েলটিটো জমা হৈছে নে নাই গতিকে এই কথাখিনি ক্লিয়াৰ হ'ব লাগিব আৰু এইখিনি মোৰ ডিপাৰ্টমেণ্টৰ পৰা মোৰ অফিচৰ পৰা গোটেই বস্তুটো চাব যে এমট্ৰনক কিয় দিয়া হৈছিল কোনে দিছিলে
কেনেকে দিছিলে আৰু তাৰ প্ৰচেছটো কি কি ডিচিশ্যনত দিছিলে আপোনালোকে